বিৰোধী বিধায়কে চৰম সীমা পাৰ কৰিলে। উপাধ্যক্ষক আক্ৰমণেৰে নুৰুল হুদাই ৰচনা কৰিলে আন এক কলংকিত অধ্যায়। হাতত বেণ্ডেজ বান্ধি সদনত উপাধ্যক্ষ ডাক্তৰ নুমল মমিন। অসম বিধানসভাত এইবাৰ ঘটিছে ইটোৰ পাছত সিটো অবাঞ্ছিত ঘটনা। ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ দ্বাৰা আক্ৰান্ত হ'ল বোকাজানৰ বিজেপি বিধায়ক তথা উপাধ্যক্ষ ডাক্তৰ নুমল মমিন। 21 মাৰ্চ শুকুৰবাৰে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা অশালীন ব্যৱহাৰক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই ঘটিল নোহোৱা নোপোজা এই ঘটনা। শুকুৰবাৰৰ পাছত সোমবাৰেও বিৰোধীৰ প্ৰবল প্ৰতিবাদ, সলনি হোৱা নাটকীয় দৃশ্যপটৰ সাক্ষী হ'ল সদন। প্ৰথমবাৰলৈ নিজৰ কাণ্ডক লৈ অনুতপ্ত ৰূপজ্যোতি। সদনত ৰূপজ্যোতিৰ হৈ ক্ষমা খুজি বিতৰ্কৰ অন্ত পেলালে মুখ্যমন্ত্ৰীয়ে। অসম বিধানসভাত 21 মাৰ্চ শুকুৰবাৰে ঘটা এই অবাঞ্ছিত ঘটনাক লৈ সোমবাৰে নিজ নিজ ৰণনীতিৰে আহিছিল বিৰোধী কংগ্ৰেছ আৰু AIUDF। সময় তেতিয়া পুৱা 9 বাজিছিল। নিজ বিধায়িনী কক্ষত বৈঠক কৰি হাতে হাতে প্লে কাৰ্ড লৈ মেন ইন ব্লেক হৈ কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ। প্লে কাৰ্ডত আছিল সদনৰ পবিত্ৰতা গৰিমা ৰক্ষাৰ দাবীৰে লিখা শব্দ বাক্য। বাহিৰত লোৱা আগ্ৰাসী ৰূপেৰে শাসকীয় পক্ষক ৰূপজ্যোতি কুৰ্মীৰ বিষয়টোত শক্তিশালীভাৱে সৈমান কৰিবলৈ এইবাৰ কংগ্ৰেছী বিধায়কসকলে প্ৰতিবাদৰ স্থান হিচাপে বাছি ল'লে অধ্যক্ষ উপাধ্যক্ষৰ চেম্বাৰৰ সন্মুখভাগ। এই স্থানৰ পৰা মাৰ্চালে বিৰোধী কংগ্ৰেছক আঁতৰাই নিয়াৰ ঠিক সেই সময়খিনিতেই ঘটি গ'ল আন এক অবাঞ্ছিত ঘটনা, যি ঘটনা পোহৰলৈ আহিল মুখ্যমন্ত্ৰীৰ ভাষণত। বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক নুৰুল হুদাই আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আনিলে মুখ্যমন্ত্ৰীয়ে। সদনৰ সীমাৰ ভিতৰতহে ইয়াত প্ৰিভিলেজ থাকে। বিল্ডিংটোৰ বাহিৰত, এই হাউচটোৰ বাহিৰত যোৱাৰ লগে লগে ইট ইজ এ পুলিচ কেছ। ইয়াত যদি কিবা হয় এইটো হাউচ কমিটি, দৰ্জাৰ বাহিৰত যোৱাৰ লগে লগে পুলিচ কেছ। আৰু অধ্যক্ষ মহোদয়, যিহেতু আপোনাৰ কেম্পাছত হৈছে, আপোনাক মই ৰিকুৱেষ্ট কৰিম যে আপুনি FIR এখন দিয়ক, বাকী আমি তদন্ত। ৰূপজ্যোতি কাণ্ডত মাইলেজ ল'বলৈ অহা বিৰোধীৰ ভুল আৰু দুৰ্বল ৰণনীতিৰ সুযোগ পাই মুখ্যমন্ত্ৰীয়ে কৈয়েই দিলে জনজাতীয় লোকক আক্ৰমণ কৰিছে কংগ্ৰেছে। এইটো এজন আমাৰ ডেপুটি স্পীকাৰ, এজন জনজাতীয় লোক, আৰু এটা সন্মান দিয়া হয় কাৰ্বি জনগোষ্ঠী বা আমাৰ কাৰ্বি পাহাৰৰ তেখেত গাৰো জনগোষ্ঠীৰ লোক কাৰ্বি পাহাৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে। যদি সদনৰ বাহিৰত মাৰপিট কৰা বুলি যিটো কথা ওলাইছে, মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি পুলিচত তদন্ত কৰিব দিয়ক। এইবাৰ সদনত হাতত বেণ্ডেজ মাৰি এয়া ডাক্তৰ নুমল মমিন। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই উপাধ্যক্ষ ডাক্তৰ নুমল মমিনেও স্পষ্টভাৱে ক'লে তেওঁ আক্ৰান্ত হ'ল কিদৰে, কাৰ আক্ৰমণত হ'ল আক্ৰান্ত। কম সময়ৰ ভিতৰতেই ৰাজহুৱা হ'ল এখন ফটো। সদনৰ ভিতৰৰ পৰা ভাহি আহিল মই কৰা নাই, মই নাই কৰা বুলি নুৰুল হুদাৰ স্বীকাৰোক্তি। এই পবিত্ৰ সদনত থিয় হৈ কচমকে কৈছো, মই কোনো ধৰণৰ CCTV চাৰ কোনো ধৰণৰ হাতবোৰ এনেকে আছে ছাৰ, হাতটো এনেকে আছে, ঠিক আছে, চোৱা যাব, ঠিক আছে, একো হোৱা নাই। মই ক'লো নহয়, মই বিষয়টো উইদিন মিনিট উইদিন ছেকেণ্ড মই কি মানে পবিত্ৰ অন্তৰে কৈছো ছাৰ, এনেকুৱা কোনো একো হোৱা নাই। এনে সময়তে মুখ্যমন্ত্ৰী বিৰোধী দলপতি সকলোৱে বিষয়টোক লৈ সদনত দিলে নিজ নিজ যুক্তি, উত্থাপন কৰিলে নিজ দাবী। অধ্যক্ষ উপাধ্যক্ষৰ চেম্বাৰ ঘেৰাও কৰি সাব্যস্ত কৰা প্ৰতিবাদ, উপাধ্যক্ষক কৰা আক্ৰমণ, স্বাধীনতাৰ ৭৫ বছৰত এয়াই প্ৰথম বুলি মুখ্যমন্ত্ৰীয়ে খেদ প্ৰকাশ কৰিলে সদনত। লগে লগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে 2010ত টংক বাহাদুৰ ৰায় থাকোঁতে বিজেপি অগপয়ো কৰিছিল এনে প্ৰতিবাদ। ডাক্তৰ নুমল মমিন আক্ৰান্ত হ'বলগীয়া হোৱাক লৈ ইয়াৰ মাজতেই আক্ৰমণাত্মক মুখ্যমন্ত্ৰীয়ে ক'লে আৰক্ষীৰ কাষ চপাৰ কথা। বিপৰীতে বিৰোধী দলপতিয়ে ক'লে সদন সমিতিতেই ৰখাৰ কথা। বাদ প্ৰতিবাদৰ মাজত আনকি সদন চৌহদৰ ভিতৰৰ CC কেমেৰা পৰীক্ষা কৰাৰো দাবী উঠিল।
শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ হৈ ক্ষমা খুজি অন্ত পেলালে সদনৰ গৰিমা পবিত্ৰতা অক্ষুণ্ণ ৰখাক লৈ সৃষ্টি হোৱা প্ৰশ্ন আৰু বিতৰ্কৰ। মই বিৰোধী দলপতি ডাঙৰীয়াকো আহ্বান জনাম যে বিষয়টো আমি দলে ইয়াত দুখ প্ৰকাশ কৰিছো। সংসদক এটা পৰ্যায়ৰ তললৈকে যাব দিয়াৰ আমি কোনো পক্ষপাতি নহয়। মই সদনৰ নেতা হিচাপে ইয়াত ক্ষমা প্ৰাৰ্থনা কৰিছো যে বিষয়টো এটা পৰ্যায়ৰ বাহিৰত যাব দিয়া উচিত নাছিল। সদনত সিদিনাখন মই থাকিলে হয়তো ইমান দূৰলৈকে নগ'লহেঁতেন। আৰু এই সকলোবোৰৰ মাজতেই 21 মাৰ্চত ৰূপজ্যোতি কুৰ্মীয়ে ৰুদ্ৰৰ ৰূপ লোৱা এই দৃষ্টিকতো কলংকিত দৃশ্য এক্সপান্স হ'ল বিধানসভাৰ কাৰ্যবিৱৰণীৰ পৰা। কিন্তু ৰাইজৰ মনত মচিব নোৱাৰাকৈ হয়তো থাকি যাব শুকুৰবাৰৰ ৰূপজ্যোতি কাণ্ড আৰু ৰূপজ্যোতি কাণ্ডৰ প্ৰতিবাদৰ নামত কাললৈ থাকি যাব নুৰুল হুদাৰ উপাধ্যক্ষক আক্ৰমণৰ ঘটনাও। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা, নৱজ্যোতি ডেকা আৰু কিশোৰ হালৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।